হেল্ল' সন্মানীয় শিক্ষাগুৰুসকল, আজি মই এইটো ভিডিঅ'ত দেখুৱাম যে আমাৰ শিক্ষাগুৰুসকলে ট্ৰেন্সফাৰৰ কাৰণে যিটো পৰ্টেল উলিয়াইছে HRMS, তাতে ধৰক কিবা কাৰণত আপুনি যদি প্ৰফাইল এডিট কৰিছে, কিবা ভুল হৈছিলে প্ৰফাইল এডিট কৰিছে, বা আপুনি ট্ৰেন্সফাৰ লৈ ক'ৰবাত গৈছে, গৈ পেলাই প্ৰফাইলটো এডিট কৰিছিল, কৰাৰ পিছত যদি আপোনাৰ প্ৰফাইলটো এপ্ৰুভ হোৱা নাই, বহুত দিন হৈ গৈছে, তো এপ্ৰুভটো কিয় নহয়, কেনেকৈ কি কৰিলে আপোনাৰ প্ৰফাইলটো এপ্ৰুভ হ'ব, বা আপুনি প্ৰফাইলটো এপ্ৰুভ কৰাৰ কিবা প্ৰচেছ আছে নেকি, মই সম্পূৰ্ণ এই ভিডিঅ'টোত কৈ দিম। গতিকে আপোনালোকে শেষলৈকে ভিডিঅ'টো ভালকৈ চাব বুলি আশা থাকিল। আমাৰ বহুতো শিক্ষাগুৰুৱে কি কৰে, এই সাধাৰণ কামটোৰ বাবে যিহেতু তেওঁলোকে নাজানে, সেইকাৰণে কম্পিউটাৰত গৈ এইটো খুলি চাবলগীয়া হয়। গতিকে এইটো যদি আপোনালোকে জানি লয়, তেতিয়া নিজে খুলি চাব পাৰিব। যিসকলে জানে তেওঁলোকৰ কথা বেলেগ, যিসকলে নাজানে তেওঁলোকৰ কথা কৈছোঁ। তো আপুনি প্ৰফাইলটো কেনেকৈ খুলিব, খুলি পেলাই কেনেকৈ চাই আপোনাৰ প্ৰফাইলটো এপ্ৰুভ হৈছে নে নাই কৈ দিছোঁ, আৰু কি কৰিলে প্ৰফাইলটো এপ্ৰুভ হ'ব চাব। প্ৰথমতে এই ওপৰত যে লগ ইন লিখা আছে তাতে ক্লিক কৰিব। ক্লিক কৰাৰ পিছত আৰু এটা পেজ খোল খাব, য'ত এনেকুৱা অপশ্যনবিলাক থাকিব: ইউজাৰ নেম, পাছৱাৰ্ড আৰু কেপচা। ইউজাৰ নেম আপুনি যিটো ইউজাৰ নেম দি থৈছিলে সেইটো ইয়াত বহাব, পাছৱাৰ্ডটো বহাব, বহাই পেলাই কেপচা এটা থাকে, এইটো ফিল আপ কৰি ছাইডত নীলা যে আছে তাতে লগ ইন লিখা থাকে, তাতে ক্লিক কৰিব। কৰাৰ পিছত কি হ'ব, আৰু এটা পেজ খোল খাব, তাতে কি লিখা থাকিব চাব। এইটো পেজ খোল খোৱাৰ পিছতে এনেকুৱা এটা পেজ খোল খাব, য'ত ছাইডত আছে ডেছবৰ্ড, প্ৰফাইল, মিউচুৱেল ট্ৰেন্সফাৰ ৰিকুৱেষ্ট আৰু ছিংগল ট্ৰেন্সফাৰ ৰিকুৱেষ্ট। এইটো পেজ খোল খোৱাৰ পিছতে ডেছবৰ্ডত যেতিয়া দেখাব যে প্ৰফাইল 0% কমপ্লিটেড, প্ৰফাইল পেণ্ডিং বুলি লিখা থাকিব আপুনি যেতিয়া এডিট কৰিব প্ৰথমতে, তো সেইটোৱে কি বুজায়। তো প্ৰফাইল পেণ্ডিং বুলি ক'লে আপুনি বুজি পাব, আপোনাৰ যিটো এডিট কৰিছে এই ফাইলটো অলৰেডি গুৱাহাটী যিটো TTMS কেয়াৰৰ আছে, অফিচ আছে, তালৈকে গৈছে। তো তাতে কি কৰিব, এইটো ভেৰিফাই কৰিব। ভেৰিফাই কৰাৰ পিছত আপুনি চাব, যদি প্ৰফাইল পেণ্ডিঙে হৈ থাকে তেতিয়া আপুনি জানিব আপোনাৰ ফাইলটো সেই ষ্টেট যিটো আছে HRMSৰ তাতে। যদি বহুত দিন হৈ গ'ল এনেকুৱা পেণ্ডিং হৈ থাকে, তেতিয়া আপুনি কি কৰিব, আপোনাক এটা HRMSৰ হেল্পলাইন নাম্বাৰ দিম বা এটা ইমেইল ID দিম, তাতে কল কৰি আপুনি জনাব যে আপোনাৰ প্ৰফাইলটো এডিট কৰা হৈছিল, এতিয়ালৈকে ভেৰিফাই হোৱা নাই, তো তেতিয়া তেওঁলোকে লগে লগে ভেৰিফাই কৰি দিব। যদি কলটো নালাগে তেতিয়া ইমেইল ID যিটো দিম সেইটোত মেইল এটা কৰি থ'ব, তেতিয়া আপোনাৰ প্ৰফাইলটো ভেৰিফাই হৈ যাব। তো ভেৰিফাই হোৱাৰ পিছত কেনেকুৱা দেখাব, আপোনাৰ প্ৰফাইলত এনেকুৱা দেখাব, প্ৰফাইল 0% কমপ্লিটেড, প্ৰফাইল ভেৰিফাইড। তো তেতিয়া আপুনি জানিব আপোনাৰ প্ৰফাইলটো ভেৰিফাই হৈ গৈছে। এতিয়া কি কৰিব লাগিব, এতিয়া আপোনাৰ প্ৰফাইলটো যদি তথাপিও কেইদিনমান হৈ গ'ল এপ্ৰুভ হোৱা নাই, তেতিয়া আপুনি এটা কাম কৰিব লাগিব, আপুনি ডিষ্ট্ৰিক্ট MIS যিজন থাকে, MIS কোঅৰ্ডিনেটৰ, তেওঁৰ লগত যোগাযোগ কৰিব লাগিব। যদি আপোনাৰ ইমাৰ্জেঞ্চি থাকে যে সোনকালে আপুনি ট্ৰেন্সফাৰৰ কাৰণে এপ্লাই কৰিব, তেতিয়া যোগাযোগ কৰিব। আৰু যদি দৰকাৰ নাই তেতিয়া তেওঁলোকে এনেই কৰি থ'ব। বহুত দিন হৈ গ'লে যোগাযোগ এটা কৰি ল'ব পাৰে। যেতিয়া আপুনি যোগাযোগ কৰিব তেতিয়া প্ৰফাইলটো কি কৰিব, ডিষ্ট্ৰিক্ট MIS কোঅৰ্ডিনেটৰজনে আপোনাৰ প্ৰফাইলটো এপ্ৰুভ কৰি দিব। তো প্ৰফাইলটো এপ্ৰুভ হোৱাৰ স্ক্ৰীনত আহি থকা ধৰণে আপোনাৰ প্ৰফাইলটো দেখাব যে প্ৰফাইল 100% কমপ্লিটেড, প্ৰফাইল এপ্ৰুভড। তেতিয়া আপোনাৰ তলত আপোনাৰ ডাটাবিলাকো থাকিব, ইউডাইছ কোড, স্কুল নেম, ডেজিগনেশ্যন চববিলাক দেখাব তেতিয়া। আৰু তেতিয়া আপুনি নেক্সট ট্ৰেন্সফাৰৰ কাৰণে এপ্লাই কৰিব পাৰিব। তো ইয়াতে মই হেল্পলাইন নাম্বাৰ আৰু ইমেইল IDটো দি দিছোঁ, চাই ল'ব। কণ্টেক্ট নাম্বাৰটো হৈছে 08037121185। এইটো নাম্বাৰত আপুনি ফোন কৰি প্ৰফাইল ভেৰিফাই কৰি দিব ক'ব পাৰে, বা ইমেইল ID ttmscare@gmail.com মেইল কৰি আপোনাৰ প্ৰফাইলটো ভেৰিফাই কৰি দিবলৈ অনুৰোধ জনাব পাৰে। এনেকৈ TTMSৰ লগত কণ্টেক্ট কৰিলে আপোনাৰ প্ৰফাইলটো সোনকালে ভেৰিফাই হৈ যাব আৰু সোনকালে এপ্ৰুভ হৈ যাব। তো এইখিনি আছিলে এটা গুৰুত্বপূৰ্ণ ইনফৰমেশ্যন। এনেকুৱা ইনফৰমেশ্যন আৰু পাই থাকিবলৈ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থ'ব, তেতিয়া আৰু এনেকুৱা গুৰুত্বপূৰ্ণ ন'টিফিকেশ্যনবিলাক পাই থাকিব। থেংক ইউ।